চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয়খনৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস, 20 প্ৰদৰ্শনী আৰু ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন। ধেমাজি জিলাখনৰ ভিতৰতে বিজ্ঞান শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগতে মহাবিদ্যালয়খনৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে মহাবিদ্যালয়খনত অনুষ্ঠিত হয় 20 প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা। বিগত সময়ছোৱাত একাধিক ব্যতিক্ৰমী কৰ্মসূচীৰে বহুল চৰ্চিত শিক্ষানুষ্ঠানখনৰ এই প্ৰদৰ্শনীৰ দুৱাৰ উদ্বোধন কৰে কৃষি বিজ্ঞানী ডক্টৰ গুঞ্জন গগৈয়ে। পতাকা উত্তোলন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নলিনী কুমাৰ দলে। প্ৰদৰ্শনীত আয়োজক মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে নিকটৱৰ্তী বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰি গ্ৰামাঞ্চলত সহজলভ্য লাও, বিলাহী, বেঙেনা, কোমোৰা, উৰহী, ধান, মাহ আদি থলুৱা বিভিন্ন বীজৰ লগতে লুপ্তপ্ৰায় সহস্ৰাধিক প্ৰজাতিৰ বিভিন্ন বীজ প্ৰদৰ্শনী কৰে। বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দীপেন শইকীয়া, গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দিলীপ ঝা, ৰাষ্ট্ৰীয় সন্মানপ্ৰাপ্ত আদৰ্শ কৃষক ভৱেন হালৈকে ধৰি বহুকেইগৰাকী বিশিষ্ট। আজি চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস। লগতে আজি এই 28 সংখ্যক প্ৰতিষ্ঠা দিৱসটোতে আজি 28 তাৰিখ ফেব্ৰুৱাৰী মাহৰ আৰু ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস, এই দুইটা কাৰ্যসূচীৰ লগত সংগতি ৰাখি চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় প্ৰতি বছৰে পতাৰ দৰে এই বছৰ আমি এটা অনুষ্ঠান ৰাখিছিলোঁ। এইটো হ'ল চিট বীজৰ প্ৰদৰ্শনী আৰু এটা প্ৰতিযোগিতামূলক। এতিয়া প্ৰতিযোগিতামূলক যি বীজৰ প্ৰদৰ্শনী, এই প্ৰদৰ্শনীটোত আমাৰ চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰতিটো বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াতে সহযোগিতা কৰিছে। লগতে অঞ্চলস্থ যিসমূহ শিক্ষানুষ্ঠান আছে তাৰ পৰাও বিভিন্ন ছাত্ৰ ছাত্ৰী, প্ৰতিখন স্কুলৰ পৰা ছাত্ৰ ছাত্ৰী আহিছে। গতিকে আমাৰ যি লক্ষ্য উদ্দেশ্য, ছাত্ৰ ছাত্ৰীসকলক এটা মানসিকতা আমি ডেভেলপ কৰিব লাগিব যে আমাৰ যি হেৰাই যোৱা যি জৈৱ সম্পদ, এই সম্পদখিনিক আমি সময় থাকোঁতে এইখিনি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগিব আৰু এই সংৰক্ষণ কৰাৰ কামটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে যদি কৰিব লাগিব। গতিকে সেই লক্ষ্য উদ্দেশ্য আগত ৰাখি আমি এটা আজি বীজৰ প্ৰতিযোগিতামূলক প্ৰদৰ্শনী অনুষ্ঠিত কৰিছোঁ। গতিকে এই অনুষ্ঠানটোত প্ৰায় সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ধৰণৰ থলুৱাভাৱে উপলব্ধ বীজ সংগ্ৰহ কৰিছে আৰু তেওঁলোকে নিজৰ ধৰণে ইয়াতে ডিছপ্লে কৰিছে আৰু সেইখিনিক আমাৰ বিভিন্নজন ছাত্ৰ ছাত্ৰী আহি ইয়াত এই অনুষ্ঠানটো উপভোগ কৰি তেওঁলোকৰ এটা মানসিকতা ডেভেলপ হ'ব, যাতে আমি আমাৰ যিখিনি সম্পদ, আমাৰ সম্পদখিনি চিনাকি কৰাব লাগে আৰু এইখিনি ভৱিষ্যত প্ৰজন্মক আমি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু সেই যি লক্ষ্য উদ্দেশ্য, সেই লক্ষ্য উদ্দেশ্য আগত ৰাখি চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় ইতিমধ্যে এটা আমাৰ ৰাইজ বেংক আছে আৰু এই ৰাইজ বেংকত প্ৰায় 291বিধ আমাৰ ধান, থলুৱাভাৱে উপলব্ধ ধান আছে। গতিকে ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী হ'ব আমাৰ আৰু এটা চিড বেংক আমি প্ৰস্তুত কৰিম আৰু সেই চিড বেংকত এই অঞ্চলত উপলব্ধ সকলোবিলাক চিড যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ আৰু ভৱিষ্যতে সেইখিনিক আমি সংবৰ্ধন কৰি আৰু সেইখিনি ডকুমেণ্টেশ্যন কৰাৰ ব্যৱস্থা কৰা হ'ব। আৰু লক্ষ্য উদ্দেশ্য এটা আজি হ'ল এটা আৰম্ভণি। এই আৰম্ভণিৰ দিনটোৰ পৰাই ভৱিষ্যতে মহাবিদ্যালয়ৰ প্ৰাংগণত এটা চিড বেংক আমি তৈয়াৰ কৰিম আৰু এই চিড বেংকৰ যোগেদি এই অঞ্চলৰ সমূহ বীজ, যিমানবিলাক বীজ উপলব্ধ আছে গোটেইখিনি বীজে আমি সংৰক্ষণ বিজি বটানী ডিপাৰ্টমেণ্টৰ হয়। আমি ইয়াত এইটোৱে দেখাব বিচাৰিছোঁ যে আমাৰ কিছুমান চিড আছে যোনবোৰ আমাৰ লুপ্ত হৈ গৈছে, সেইবোৰ আমি ইয়াত শ্ব' কৰিছোঁ আৰু আমি কিছুমান চিড আমি প্ৰিজাৰ্ভ কৰিব পাৰোঁ যাতে আমি অহা বছৰকৈ ইউজ কৰিব পাৰোঁ, আমি সেইটো দেখাইছোঁ এইবোৰ পদ্ধতিৰে। আৰু ইয়াত আপুনি দেখিছে বিভিন্ন ধৰণৰ গুটি আছে, কিছুমান আছে আমি ফুলৰ গুটি গোটাইছোঁ, কিছুমান শাক পাচলি গুটি, কিছুমান মেডিচিনেল চিড আছে আৰু কিছুমান মেডিচিনেল প্লাণ্টো আছে আৰু কিছুমান চব্জি আছে এতিয়া যোনবোৰ আমি পাইছোঁ সহজে, সেইখিনি আমি গোটাইছোঁ। ইয়াৰ অংশগ্ৰহণ কৰি বহুতে ভাল লাগিছে আৰু বহুত জেগাৰ পৰা মানুহো আহিছে, আমাৰ লগৰখিনিও পাৰ্টিচিপেট কৰিছে, ভাল লাগিছে। আমাৰ জুলজি ডিপাৰ্টমেণ্ট হয়, পোষ্ট গ্ৰেজুৱেশ্যন। আমাৰ আজি চিড এক্সিবিশ্যন হয়, ডিফাৰেণ্ট প্লাণ্ট পাৰ্টছ, য'ত আমি ডিফাৰেণ্ট ভেৰাইটিজ লৈছোঁ আৰু আজি লগতে নেশ্যনেল ছায়েন্স ডে হয়, লগতে আমাৰ চিলাপথাৰ ছায়েন্স কলেজৰ ফাউণ্ডেশ্যন ডে হয়। ভাল লাগিছে পাৰ্টিচিপেট কৰি, আমি বহুত ডিফাৰেণ্ট কষ্ট কৰিছোঁ অলপ আৰু ভাল লাগিছে আজি পাৰ্টিচিপেট কৰি বহুত।